যে অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদ চলোৱা নাই। এই উচ্ছেদ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বাবে, ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰৰ বাবে এই উচ্ছেদবোৰ হিমন্ত বিশ্ব শৰ্মাই চলাই আছে। আৰু ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থত কৰা উচ্ছেদক জাতীয় স্বাৰ্থত কৰিছো বুলি অসমীয়া খিলঞ্জী মানুহক ব্লেকমেইলিং কৰিছে। এই অপৰাধতে হিমন্ত বিশ্ব শৰ্মা অপৰাধী। এই মাটি বাৰীবোৰ যে ক্ৰয় কৰি আছে, অগাধ সম্পত্তিৰ গৰাকী হৈছে মন্ত্ৰী বিধায়কৰ পত্নী বা তেওঁলোকৰ পৰিয়ালসকলে, এই ধনৰ উৎস কি, এই কথাবোৰ ৰাইজে জানিব বিচাৰিলে। তাৰ পাছতেই অসমৰ বিভিন্ন স্থানত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক উচ্ছেদ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিৰুদ্ধে ভূমিপুত্ৰসকলৰ প্ৰতিবাদ আৰম্ভ হ'ল। পৰ্বতজোৰা, কোকৰাঝাৰত, পলাশবাৰীৰ সব খিলঞ্জীয়া ভূমিপুত্ৰই প্ৰতিবাদ আৰম্ভ কৰিলে কাৰ্বি আংলঙত। এই সামগ্ৰিক যিটো চৰকাৰখনৰ জনবিৰোধী বা অসমীয়া জাতি বিৰোধী কাম কাজৰ এটা পৰিৱেশ সেই সময়ত সৃষ্টি হৈছিল, তাৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে উচ্ছেদৰ নতুন ৰাজনীতি এটা আৰম্ভ কৰিলে। এতিয়া উচ্ছেদৰ ৰাজনীতিৰ দ্বাৰা যি পটভূমিত এই গোটেই ব্যৱস্থাবোৰ চলি আছে, তাৰ আধাৰত আমাৰ তৰফৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰো যে উচ্ছেদৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া জাতিক আৰু ৰাষ্ট্ৰক প্ৰতাৰণা কৰিছে। উচ্ছেদৰ নামত প্ৰতাৰণা কৰিছে। গতিকে সেই বিষয়ত আমি কিছু কথা আপোনালোকক জনাব বিচাৰিছো যে উচ্ছেদ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰখনৰ বিভিন্নজন নেতাই মন্ত্ৰীয়ে ক'বলৈ আৰম্ভ কৰিছে তেওঁলোকে বাংলাদেশীক উচ্ছেদ কৰিছে আৰু এই উচ্ছেদ অসমীয়া জাতিৰ স্বাৰ্থত কৰিছে। এই দুটা কথা মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণভাৱে এই দুটা কথা কৈছে যে বাংলাদেশীক উচ্ছেদ কৰিছে আৰু অসম আৰু অসমীয়াৰ স্বাৰ্থত উচ্ছেদ কৰিছে। এতিয়া দুটা কথা শুদ্ধ নহয়। বাংলাদেশীক যদি উচ্ছেদ কৰিছিল তেতিয়াহ'লে বাংলাদেশীক ভাৰতৰ পৰা বিতৰণৰ ব্যৱস্থা কৰিব লাগিছিল, তেওঁলোকক সংস্থাপিত বিকল্প সংস্থাপন দিব নালাগিছিল। অসত্য কথা কৈছে। আৰু যদি বাংলাদেশী বুলি জনাৰ পাছত সেইসকলক দেশৰ পৰা বিতৰণ নকৰি অসমৰ মাটিত সংস্থাপনো দিছে, বিকল্প মাটিও দিছে, বৈধ মাটি, ধনো দিছে, টকাও দিছে, তেনেক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰদ্ৰোহ কৰিছে, ৰাষ্ট্ৰক প্ৰতাৰণা কৰিছে। আৰু অসত্য কথাৰে অসমৰ খিলঞ্জীয়া মানুহৰ আবেগৰ লগত ব্লেকমেইলিং, হেতালি খেলাৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে, ব্লেকমেইলিং কৰাৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে, তাৰ দ্বাৰা অসমীয়া জাতিকো তেওঁ প্ৰতাৰণা কৰিছে। আমি এই বিষয়ে কিছু তথ্য আমি আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছো। এতিয়ালৈকে চৰকাৰখনে উচ্ছেদ ক'ত ক'ত কৰিলে আৰু কিমান মানুহ কৰিলে তাৰ ফলশ্ৰুতিটো কি সেই বিষয়ে আপোনালোকক জনাও। কাজিৰঙাত উচ্ছেদ কৰিছিল ৩২২টা পৰিয়াল আৰু প্ৰতিটো পৰিয়ালকে ক্ষতিপূৰণ দিছে। মুঠ পৰিমাণ ১৪.৭১ কোটি টকাৰ ক্ষতিপূৰণ দিছিলে। গৰুসুটি উচ্ছেদিত পৰিয়াল ২০৫১টা, প্ৰথম পৰ্যায়ত ৬৩৩টা, দ্বিতীয় পৰ্যায়ত ৪২৩টা আৰু তৃতীয় পৰ্যায়ত ৫২৭টা পৰিয়ালক এবিঘাকৈ মাটি দি দলগাঁৱত পুনৰ সংস্থাপন দিছে। নখুটি লামডিঙত উচ্ছেদিত পৰিয়াল প্ৰায় ৭০,৭০৭, তাৰে প্ৰায় ২০০টা পৰিয়ালক নখুটি জাহজু বস্তিত ইতিমধ্যে সংস্থাপিত কৰা হৈছে। বাকী ৫০১টা প্ৰতিটো পৰিয়ালক যমুনা কৃষি পাম নিগমত মাটিৰ আবণ্টন দিয়া হৈছে। বটদ্ৰৱাত উচ্ছেদিত পৰিয়াল ৩৬৬টা, তাৰে ৭টা পৰিয়ালক মুঠ ৩২.৫ লাখ টকা ক্ষতিপূৰণ হিচাপে দিয়াৰ তথ্য গুৱাহাটী উচ্চ ন্যায়ালয়ত চৰকাৰে নিজে দাখিল কৰিছে। বাকী পৰিয়ালসমূহক কিমান টকা সাহায্য দিলে সেই বিষয়ে এতিয়া তথ্য ৰাজহুৱা হোৱা নাই। ধুবুৰী, চাপৰ আৰু গোৱালপাৰাত শেহতীয়াভাৱে উচ্ছেদ কৰা গৃহহীন পৰিয়ালবোৰকো ৫০,০০০কৈ টকা আৰু আবেদন মৰ্মে মাটি আবণ্টন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। অৰ্থাৎ যিসমূহ ব্যক্তিক উচ্ছেদ কৰা হ'ল সেইসমূহ ব্যক্তিক বিকল্প সংস্থাপনো দিয়া হৈছে, বিকল্প মাটি দিয়া হৈছে আৰু তেওঁলোকক টকাও দিয়া হৈছে। গতিকে পুনৰ দোহাৰিছো
যে অবৈধ বাংলাদেশী বুলি যদি চৰকাৰ নিশ্চিত হৈ আছিল তেতিয়া তেওঁলোকক পুনৰ সংস্থাপন দিব নালাগিছিল, টকা দিব নালাগিছিল, তেওঁলোকক ভাৰতৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। গতিকে অবৈধ বাংলাদেশীক বিকল্প মাটি আৰু পুনৰ সংস্থাপন দি হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক প্ৰতাৰণা কৰিছে আৰু ভাৰত ৰাষ্ট্ৰকো প্ৰতাৰণা কৰিছে। আচলতে দ্বিতীয়খন ইনভেষ্টমেণ্ট আসাম 2 সেইখন হৈ যোৱাৰ পাছত বিভিন্ন উদ্যোগপতিক মাটি দিবৰ বাবে অসম চৰকাৰে মুঠ 55,000 বিঘা মাটি তেওঁলোকক বিভিন্ন পৰিকল্পনা উদ্যোগ স্থাপনৰ কাৰণে দিয়াৰ পৰিকল্পনা কৰিছিল। আপোনালোকে জানি আচৰিত হ'ব যে এই 55,000 পৰিয়ালৰ মাটিৰ ভিতৰত পূৰ্ববংগীয় লোকৰ মাটিৰ পৰিমাণ 6,000 বিঘাহে মাত্ৰ, আৰু বাকী 49,000তকৈ অধিক বিঘাৰ মাটি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ পৰা কাঢ়ি নিয়াৰ কাৰণে এইখন চৰকাৰ ষড়যন্ত্ৰ কৰিছে। যিখন চৰকাৰে তেওঁলোকে কোৱা তথাকথিত বাংলাদেশী সেইসকলৰ পৰা 6,000 বিঘা মাটি তেওঁলোকক বিতৰণ কৰি হস্তগত কৰিব বিচৰাৰ বিপৰীতে 49,000 বিঘা মাটি ট্ৰাইবেল বেল ব্লক আৰু 6 শিডিউলত 6ষ্ঠ অনুসূচীত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে ভোগ দখল কৰি থকাৰ পৰা তেওঁলোকক বিতৰণ কৰি সেই মাটি হস্তগত কৰাৰ ষড়যন্ত্ৰৰ পৰিকল্পনা আৰম্ভ কৰিছে। এইটো কেনেকুৱা জাতিৰ স্বাৰ্থত কৰা কাম হ'ল বাৰু? তাৰপাছত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি কেনেকৈ কৈ আছে যে আমি জাতিৰ স্বাৰ্থত কৰি আছো। ইতিমধ্যে পৰ্বতজোৰাৰ বিষয়ে আপোনালোকে সকলোৱে জ্ঞাত, পৰ্বতজোৰাৰ কাৰ্বি আংলঙৰ বিষয়ে জ্ঞাত। কুকৰা পৰ্বতজোৰাত আদানী গ্ৰুপে 3,200 মেগাৱাটৰ এটা তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিবলৈ 3,600 বিঘা মাটিৰ প্ৰয়োজন আছে। তাত মূলতঃ বড়ো জনগোষ্ঠীৰ লোকক তেওঁলোকে উচ্ছেদ কৰিব বিচাৰিছিলে। লংকাপথাৰ কাৰ্বি আংলং জিলা, তাত আদানীয়ে 100 মেগাৱাট ক্ষমতা সম্পন্ন সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ বাবে 24খন গাঁৱৰ কাৰ্বি জনগোষ্ঠীৰ লোকক উচ্ছেদ কৰিবলৈ পৰিকল্পনা কৰিছে। আমটেৰেং পশ্চিম কাৰ্বি আংলং জিলাৰ তাত 7,184.7 একৰ ভিজিআৰ মাটি মুক্ত কৰিবলৈ 2,086টা কাৰ্বি আৰু খাচী পৰিয়ালক উচ্ছেদ কৰাৰ বাবে পৰিকল্পনা যুগুতাইছে। উমৰাংচু ডিমা হাছাও জিলা, তাত আদানীক 9,000 বিঘা মাটি লাগে বছৰি 40 লাখ টন উৎপাদনক্ষম এছিয়াৰ সৰ্ববৃহৎ চিমেণ্ট কোম্পানী ফেক্টৰী স্থাপন কৰিবৰ বাবে। পলাশবাৰী বৰদুৱাৰ বাগানত কামৰূপ জিলাৰ ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বাবে 1,500 একৰ মাটি খালী কৰিবলৈ উচ্ছেদ চলোৱাৰ পৰিকল্পনা কৰিছিল। কাৰণ বৰঝাৰ বিমানবন্দৰ আদানীৰ হাতলৈ যোৱাৰ পাছত বৰঝাৰৰ নিকটৱৰ্তী পলাশবাৰীৰ ছেটেলাইট টাউনশ্বিপখন নিৰ্মাণ কৰিব বিচৰা আঁৰৰ কাহিনী বিশ্বত পাব নালাগিব, সকলোৱে বুজি পাব। দৰাবিল কামৰূপ জিলাৰ পলাশবাৰী ৰামপুৰ দৰাবিল এলেকাৰ 50 একৰ মাটি লজিষ্টিক পাৰ্ক বনাবৰ বাবে মাটি অধিগ্ৰহণ কৰিব বিচাৰিছে। ফলঙনি গোলাঘাটৰ ফলঙনি বীজ পামখন 25 একৰ মাটি পতঞ্জলি গ্ৰুপক দিবলৈ ওলাইছে পাম খেতিৰ বাবে। উকিয়ামৰ কামৰূপ জিলা অসম মেঘালয় সীমান্ত কুলচি নৈৰ ওপৰত 55 মেগাৱাট ক্ষমতাৰে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে। 26খন গাঁও উচ্ছেদৰ পৰিকল্পনা। নামনিৰ 400খন গাঁও আক্ৰান্তৰ সম্ভাৱনা আছে। এই কেইটামান উদাহৰণে আপোনালোকক দিলো। নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰান্তত 1000টা খিলঞ্জীয়া পৰিয়ালক উচ্ছেদ কৰি সেই মাটি এজিউৰ পাৱাৰ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীক দিছে। তাত এজিউৰ পাৱাৰে 15 মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিবে। সকলোবোৰ খিলঞ্জীয়া মানুহ। পঞ্চতাৰকা হায়াত হোটেল নিৰ্মাণৰ বাবে কাজিৰঙাৰ কহৰাৰ ওচৰৰ ইনলে পথাৰৰ 60টা কাৰ্বি পৰিয়ালক যোৱা বছৰ 2024 7 জুনত উচ্ছেদ কৰিছিল। পঞ্চতাৰকা তাজ হোটেল এণ্ড ৰিজৰ্ট নিৰ্মাণৰ বাবে যোৱা বছৰ 2024 আগষ্ট মাহৰ প্ৰথম সপ্তাহত কাজিৰঙা হাতীগুলি চাহ বাগিচাৰ সংলগ্ন 45টা পৰিয়ালক উচ্ছেদ কৰিছিল। শিলহাকু কামৰূপ মহানগৰ জিলাত 2023 চনৰ ফেব্ৰুৱাৰী মাহত 1200 পৰিয়ালক উচ্ছেদ কৰিছিল। তাৰে সৰহভাগ খিলঞ্জীয়া মানুহ। আমচাং কামৰূপ মহানগৰ 2020 চনৰ 8 মে দিনা গুৱাহাটী মহানগৰ সংলগ্ন আমচাঙত উচ্ছেদিত
উচ্ছেদিত প্ৰায় 1000 পৰিয়ালক সৰহখিনি আছিল খিলঞ্জীয়া মানুহ। এই যিমানবোৰ মই ক'লো এই সকলোবোৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক উচ্ছেদৰ পৰিকল্পনা কৰিছে বা উচ্ছেদ কৰিছে। গতিকে 55,000 বিঘা মাটি চৰকাৰক প্ৰয়োজন হৈছে আদানী আম্বানী জাতীয় কেপিটেলিষ্ট পুঁজিপতি গোষ্ঠীক দিবৰ বাবে। আৰু 49,000 বিঘা মাটি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক উচ্ছেদ কৰিছে, আংশিকভাৱে বা কৰাৰ পৰিকল্পনা কৰিছে। বহু ঠাইত খিলঞ্জীয়া জনসাধাৰণে প্ৰতিবাদ কৰিছে, প্ৰতিবাদ কৰাৰ বাবে এই প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰাখিছে। মাত্ৰ 6,000 বিঘা মাটিহে পূৰ্ববংগীয় মূলৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ভাষাত তথাকথিত বাংলাদেশী লোকৰ মূলৰ মানুহৰ মাত্ৰ 6,000 বিঘা মাটি। গতিকে এটা স্বাভাৱিক প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীলে যে আপোনাৰ প্ৰয়োজন হোৱা 55,000 বিঘা মাটি 6,000 বিঘা মাটি পূৰ্ববংগীয় মূলৰ মানুহৰ পৰা উচ্ছেদ কৰি 49,000 বিঘা মাটি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অধিকাৰক কাঢ়ি আনি আপুনি কি অসমীয়া জাতিক সুৰক্ষিত কৰাৰ কাৰণে পৰিকল্পনা কৰাৰ কথা কৈ আছে? গতিকে হিমন্ত বিশ্ব শৰ্মাই কৰা উচ্ছেদ কোনো অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে কৰা নাই। এই উচ্ছেদ নিতান্তই তেওঁৰ ৰাজনৈতিক ব্যক্তিগত ৰাজনৈতিক আৰু ব্যৱসায়িক লাভালাভ আৰু স্বাৰ্থৰ বাবে কৰা হৈছে। পুঁজিপতি গোষ্ঠীক সমৰ্পণ কৰাৰ বাবে এই উচ্ছেদ চলোৱা হৈছে। ইয়াত কোনো জাতিৰ স্বাৰ্থ জড়িত নাই। এই কথাষাৰ অসমৰ প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে বুজি পোৱাটো উচিত। সেই কথাষাৰ আমি বুজাব বিচাৰো। দ্বিতীয় কথা, গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে ৰাষ্ট্ৰ এখনৰ দায়িত্ব কি? ৰাষ্ট্ৰ এখনৰ দায়িত্ব ৰাষ্ট্ৰত বসবাস কৰা তেওঁলোকৰ নাগৰিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা। ৰাষ্ট্ৰৰ দায়িত্ব সেই ৰাষ্ট্ৰৰ ভিতৰত যদি কোনো লোকে অবৈধভাৱে বসবাস কৰি আছে তেওঁলোকক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰাটো ৰাষ্ট্ৰৰ দায়িত্ব। নাগৰিকৰ প্ৰতি ৰাষ্ট্ৰৰ কি দায়িত্ব? নাগৰিকে কেৱল কৰ কাটল দিব আৰু ভোট দিব, সেই দুটাই দায়িত্ব নেকি? নাগৰিকে কৰ কাটল দিব, ভোট দিব আৰু ৰাষ্ট্ৰই প্ৰতিজন নাগৰিকক জীয়াই থকাৰ ন্যূনতম মৌলিক অধিকাৰখিনি তেওঁলোকক দিবলৈ চেষ্টা কৰিব। এইটো ৰাষ্ট্ৰৰ দায়িত্ব। নাগৰিকৰ দায়িত্ব কৰ কাটল দিয়া, ভোট দিয়া। ৰাষ্ট্ৰৰ দায়িত্ব তেওঁলোকক জীৱন জীৱিকা নিৰ্বাহ কৰাৰ বাবে যিখিনি মৌলিক প্ৰয়োজন সেই মৌলিক প্ৰয়োজনখিনি তেওঁলোকক যোগান ধৰা। এইটো ৰাষ্ট্ৰৰ দায়িত্ব। যদি ভাৰতীয় নাগৰিকে যদি খিলঞ্জীয়া ভূমিপুত্ৰৰ কৰবাত চৰকাৰী মাটিত ভোগ দখল কৰি আছে বা তাত বহি আছে, তেওঁলোকক সেই মাটিত যদি উচ্ছেদ কৰিবলগীয়া হয় তেওঁলোকক উচ্ছেদৰ পূৰ্বে বিকল্প মাটি দি বিকল্প সংস্থাপন দি তাৰ পাছত তেওঁলোকক বুজাবুজিৰে এই মাটিখিনি খালী কৰিব পাৰিব, যদিহে ৰাষ্ট্ৰৰ হিতত, দেশৰ হিতত, জনহিতত সেই মাটিৰ প্ৰয়োজন আছে। কিন্তু বিকল্প মাটি খিলঞ্জীয়া মানুহক দিব লাগিব। যদি ভাৰতীয় মানুহ হয়, বৈধ ভাৰতীয় নাগৰিক, তেওঁলোকৰ যদি মাটি উচ্ছেদ কৰিবলগীয়া হয় তেতিয়া তেওঁলোককো উপযুক্ত ক্ষতিপূৰণ দি উচ্ছেদ কৰিব। আৰু যদি অবৈধ বিদেশীৰ মাটি উচ্ছেদ কৰিবলগীয়া হয় কোনো প্ৰশ্ন নাই, উচ্ছেদ কৰিব লাগে আৰু তেওঁলোকক ভাৰতৰ পৰা বিতৰণ কৰাৰ, বহিষ্কাৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই তিনিটা স্পষ্ট কথা। উচ্ছেদ এটা স্বাভাৱিক প্ৰক্ৰিয়া। উচ্ছেদক ৰাজনীতি কৰিবলগীয়া একো নাই। কৰবাত চৰকাৰী মাটি কোনোবাই ভোগ দখল কৰি আছে বা বহি আছে, সেই চৰকাৰী মাটি চৰকাৰক জনহিতাৰ্থে প্ৰয়োজন হৈছে, সেই মাটিখিনি খালী কৰোৱাটো চৰকাৰৰ দায়িত্ব। তেনেস্থলত যদি খিলঞ্জীয়া মানুহ তেওঁলোকে বিকল্প সংস্থাপন দিব, বিকল্প মাটি খেতি কৰাৰ বাবে দিব, যদি ভাৰতীয় নাগৰিক তেওঁলোকক ক্ষতিপূৰণ দিব আৰু বিদেশী যদি তেওঁলোকক বহিষ্কাৰ কৰিব। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। ভাৰতৰ স্বাধীনতাৰ পাছৰ পৰা এই প্ৰক্ৰিয়া ভাৰতবৰ্ষত চলি আছে, অসমতো চলি আছে। প্ৰতিখন চৰকাৰে উচ্ছেদ কৰে যেতিয়াই প্ৰয়োজন হয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰে উচ্ছেদটোক এটা ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, যিটো অতি দুৰ্ভাগ্যজনক। ইয়াৰ মূল কথাটো হ'ল যে প্ৰথম 2016 চনত যেতিয়া বিজেপি চৰকাৰ শাসনত আহিছিল তেতিয়া জাতি মাটি ভেটিৰ শ্লোগানেৰে শাসনত বহিলে। 2021 চনৰ নিৰ্বাচনত মোগলক খেদিব লাগে, বদৰুদ্দিন আজমৰ মুখ্যমন্ত্ৰী হ'ব, গতিকেহে তেওঁলোকক ভোট দিব লাগে, সেই নেৰেটিভটোৱে নিৰ্বাচন খেলিলে। এইবাৰতো বিফলতা আৰু কলংক, দুৰ্নীতিৰ মেটমৰা বোজা মূৰত লৈ এখন চৰকাৰ বহি আছে। তেওঁলোকে কলংকৰ মেটমৰা বোজা, দুৰ্নীতিৰ মেটমৰা বোজাটোৰ ফল সহিব পৰা নাই। গতিকে এইবাৰ তেওঁলোকৰ নতুন নেৰেটিভ আৰম্ভ কৰিলে উচ্ছেদ। জাতিৰ স্বাৰ্থত কৰা বুলি কৈ
নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱসায়িক স্বাৰ্থত খিলঞ্জীয়া মানুহক উচ্ছেদৰ পৰিকল্পনা কৰি ৪৯,০০০ বিঘা মাটিৰ খিলঞ্জীয়া মানুহৰ পৰা কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ কৰি মাত্ৰ ৬,০০০ বিঘা মাটি পূৰ্ববংগীয় মূলৰ মানুহৰ পৰা কাঢ়ি নি তেওঁলোকে জাতিৰ স্বাৰ্থত কাম কৰিছো বুলি ধন্যবাদ যাত্ৰা কৰি আছে। এনেকুৱা নিলজ্জ কাম পৃথিৱীত কোনোবাই দেখিছে নেকি? নিজে নিজক ধন্যবাদ দিয়ে, সমগ্ৰ অসমত ধন্যবাদ যাত্ৰা চলাই আছে। এতিয়া অসমীয়া জাতি যদি সুৰক্ষিত কৰিব লাগে তাৰ কাৰণে সুনিৰ্দিষ্ট পৰিকল্পনা অসম চুক্তিত আছে। অসমীয়া জাতিৰ যদি সুৰক্ষিত কৰাৰ কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপিয়ে ভাবিছে, তাৰ বাবে সুনিৰ্দিষ্ট পৰিকল্পনা, সুনিৰ্দিষ্ট কৰ্মসূচী অসম চুক্তিত আছে। আৰু সেই কৰ্মসূচী আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতিৰে বিজেপিয়ে চৰকাৰ গঠন কৰিছিল, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছিল। সেই কথাবোৰ উত্তৰ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দি দিব লাগে। মানে এনেকুৱা এটা ধাৰণা সৃষ্টি কৰিব বিচৰা হৈছে মুছলমান মানে মিয়া, মুছলমান মানে বাংলাদেশী। এইটো এটা ধাৰণা হ'ব পাৰে জানো এখন দেশত? ভাৰত যেতিয়া বিভাজন হৈছিল, স্বাধীনতাৰ সময়ত ভাৰত পাকিস্তান বিভাজন হৈছিল, সেই সময়ত ভাৰতীয় মূলৰ মুছলমান, বহু মুছলমান পাকিস্তানলৈ যাবলৈ অপশ্যন দিয়াৰ পিছত তেওঁলোক পাকিস্তানলৈ নগ'ল, তেওঁ ভাৰতবৰ্ষৰ মাটিত থাকি গ'ল। তাৰমানে ভাৰতক নিজৰ মাতৃভূমি বুলি ভাবিছিল। গতিকে মুছলমান মানে বিদেশী, মুছলমান মানে মিয়া, এই যিটো ধাৰণা সৃষ্টি কৰি ভাৰতীয় সভ্যতা সংস্কৃতিত, ভাৰতৰ সভ্যতা সংস্কৃতিক আঘাত কৰাৰ, পদাঘাত কৰাৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ যিটো চক্ৰান্ত, এইটো গৰিহণাৰ যোগ্য। অসমীয়া মূলৰ যিসকল মুছলমানে যুগ যুগান্তৰ অসমীয়া ভাষা, অসমীয়া জাতি হত্যাৰ লগত বিলীন হৈ অসমক মাতৃভূমি, অসমীয়াক মাতৃভাষা হিচাপে গণ্য কৰি বহু পূৰ্বৰে পৰা, যুগ যুগান্তৰৰ পৰা অসমীয়া জাতিৰ অংগ হিচাপে বসবাস কৰি আছে, সেইসকলক অসমীয়া মূলটোৰ পৰা কোনো বিচ্ছিন্ন কৰিব নোৱাৰিব। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিক ধ্বংস কৰি, ভাৰতীয় মহাজাতিক নিষেধ কৰি, অনৈক্যৰ মাজত ঐক্য, ভিন্নতাৰ মাজত ঐক্যৰ ভাৰতবৰ্ষৰ যিটো মূল বুনিয়াদ, ভাৰতবৰ্ষৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যত কুঠাৰাঘাত কৰি ভাৰতীয় মহাজাতিক ধ্বংস কৰাৰ, অসমীয়া জাতিক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই কৰি আছে, তাক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছো। আৰু সমগ্ৰ অসমৰ ভূমিপুত্ৰ অসমীয়াসকলক অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত, অসমীয়া ভাষাৰ সুৰক্ষাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে কৰা এই ধৰণৰ কুকাৰ্য প্ৰতিহত কৰিবৰ বাবে, বিৰোধ কৰিবৰ বাবে, ঐক্যবদ্ধভাৱে যুঁজ দিবৰ বাবে আমি আহ্বান জনাইছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সঁচাকৈ যদি অসমীয়া জাতিক সুৰক্ষিত কৰিব খুজিছে, তেতিয়াহ'লে অসমীয়া জাতি অসমৰ মাটিত সৰ্বকালৰ বাবে সুৰক্ষিত তেতিয়া হ'ব যেতিয়া অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিব। বিপ্লৱ শৰ্মা কমিশ্যন, বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ বুলি তেওঁলোকৰে প্ৰতিশ্ৰুতি মৰ্মে দাড়ি কমা নোহোৱাকৈ যিদিনাই কাৰ্যকৰী কৰিব, সেইদিনাখনে অসমীয়া জাতি সৰ্বকালৰ বাবে অসমৰ মাটি সুৰক্ষিত হ'ব। আৰু সেই কামটো কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ চৰকাৰক, তেওঁলোকৰ দিল্লীস্থ প্ৰভুসকলক সন্মান কৰাওক যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনখনত সত্যেন গাৰ্গ, ভাৰত চৰকাৰৰ গৃহ সচিব, তেওঁক স্বাক্ষৰ কৰিবলৈ সন্মান কৰাওক। তাৰপাছত সেই প্ৰতিবেদনখন প্ৰধানমন্ত্ৰীয়ে গৃহমন্ত্ৰীক গ্ৰহণ কৰিবলৈ সন্মান কৰাওক। তাৰপাছত সেইখন কাৰ্যকৰী কৰক। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে উত্তৰ ভাৰতৰ সংস্কৃতিৰে অসমীয়া সভ্যতা সংস্কৃতিক নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰা বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক সুৰক্ষা দিয়াৰ বাবে তেওঁ চিন্তিত হ'ব নালাগে। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰক, অসমীয়া জাতি অসমৰ মাটিৰ সৰ্বকালৰ বাবে সুৰক্ষিত হ'ব। সেই কামটো কৰিবলৈ আমি হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছো। গতিকে আমি আশা কৰিম যে ৰাজধৰ্ম পালন কৰক, অসত্য কথাৰে কেৱল ক্ষমতা প্ৰাপ্তিৰ বাবে আৰু ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰৰ স্বাৰ্থত, মানে নিজৰ স্বাৰ্থত অসমীয়া জাতিটোক ভাঙিবলৈ ষড়যন্ত্ৰ নকৰিব।
অসমৰ মাটিত অসমীয়া মানুহৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব আৰু বিদেশী নামত ৰাজনীতি কৰাতকে বিদেশী বহিষ্কাৰৰ ব্যৱস্থা কৰা কাৰণ অসমত বিদেশী আছে বুলি হিমন্ত বিশ্ব শৰ্মা বা বিজেপি আজি উপলব্ধি কৰিছে এইটো দুৰ্ভাগ্যজনক অসমৰ মানে 1979 চনৰ পৰা সুদীৰ্ঘ 6 বছৰ কাল অসমৰ অস্তিত্ব ৰক্ষা অবৈধ বিদেশী বিৰুদ্ধে আন্দোলন কৰিছিল 855 জন মানুহ মৃত্যুবৰণ কৰিছিল গতিকে বিদেশী আছে আৰু এই বিদেশী বহিষ্কাৰ কৰিবৰ বাবে অসম চুক্তি স্বাক্ষৰিত হৈছিল অসম চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰ পাছতো অসম চুক্তি কাৰ্যকৰী নহল এই 40 বছৰ 15 বছৰ 16 বছৰ কিন্তু 16 বছৰতকৈ অধিক কাল বিজেপিও কিন্তু কেন্দ্ৰৰ শাসনত আছিল সেই দায়িত্বৰ পৰা তেওঁলোক আঁতৰি থাকিব নোৱাৰিব অসমৰ যদি বিদেশী বহিষ্কাৰ কৰিব পৰা তাৰ প্ৰক্ৰিয়া চৰকাৰে গ্ৰহণ কৰিব পৰা নাই অসম চুক্তি স্বাক্ষৰৰ 40 বছৰৰ ভিতৰত 25 বছৰ অসমৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী থকা হিমন্ত বিশ্ব শৰ্মাই তাৰ দায়িত্ব পৰা হাত সাৰিব নোৱাৰিব কাৰণ অসম চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰৰ 25 বছৰ ধাৰাবাহিকভাৱে হিমন্ত বিশ্ব শৰ্মা অসমত শক্তিশালী মন্ত্ৰীৰ আসনত বহি আছে ক্ষমতাত আছে 25 বছৰ ক্ষমতাত থকা ৰাজনৈতিক নেতা একমাত্ৰ ৰাজনৈতিক নেতাজনে যিজনৰ ৰাজনৈতিক জীৱনৰ ক্ষমতাত থকা ৰাজনৈতিক জীৱনৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ ৰূপালী হিমন্ত বিশ্ব শৰ্মাৰ ৰূপালী জয়ন্তী বৰ্ষ 25 বছৰ হ'ল ক্ষমতাত থকা এই 25 বছৰ যদি বিদেশী চিনাক্তকৰণ কৰিব পৰা নাই বিদেশী বহিষ্কাৰৰ কাৰণে পদক্ষেপ ল'ব পৰা নাই 25 বছৰ যদি অসম চুক্তি ৰূপায়ণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া কেৱল ধৰ্ম আৰু ভাষাৰ নামত ভাৰতীয় সমাজখনক অসমীয়া সমাজখনক ভাগ ভাগ কৰি কেৱল ৰাজনৈতিক মুনাফাৰ বাবে কেৱল ক্ষমতা প্ৰাপ্তিৰ বাবে কেৱল নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰৰ বাবে কেৱল নিজৰ সম্পদ সমৃদ্ধিৰ বাবে জাতিটোক ব্লেকমেইলিং কৰাৰ ষড়যন্ত্ৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা আঁতৰি থাকক পুনৰ দৃঢ়তাৰে দোহাৰিছো যে শেহতীয়া উচ্ছেদবোৰ ৰাজনৈতিক গিমিক 55,000 বিঘা মাটি চৰকাৰক প্ৰয়োজন হোৱা চৰকাৰে সাৰ্ভে কৰিছিল এডভান্টেজ আছাম টুৰ পাছত তাৰে 49,000 বিঘা মাটি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ উচ্ছেদৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ঠাই বিশেষে প্ৰতিবাদ হৈছে তেওঁলোক স্থবিৰ হৈ ৰৈ গৈছে এতিয়া পিছুৱাইছে কাৰণ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিছে মাত্ৰ 6,000 বিঘা মাটিতে বংগমূলীয় মানুহ পূৰ্ববংগীয় মূলৰ মানুহক উচ্ছেদ কৰিছে গতিকে মুখ্যমন্ত্ৰী জনাব লাগে যে সেই পূৰ্ববংগীয় মূলৰ যিসকল ব্যক্তিক উচ্ছেদ কৰা হ'ল যিবোৰ তাৰিখ তথ্য আমি দিলো সেইসকলক পুনৰ সংস্থাপন কিয় দিয়া হ'ল তেওঁলোকক অৰ্থ সাহায্য কিয় দিয়া হ'ল চবতে বেলেগ বেলেগ ক্ৰাইটেৰিয়াত কৰি আছে লাষ্ট যিটো গোৱালপাৰাত এই লাষ্ট যিটো হ'ল তাত 50,000 টকা দিছে আৰু তেওঁলোকক কৈছে আবেদন কৰিলে সবকে বিকল্প মাটি দিব গৰুখুটিৰ সকলো মানুহকে মাটিৰ আবণ্টন দিছে দলগাঁৱত বৰদুৱাৰ সকলো মানুহকে আবণ্টন দিছে কাজিৰঙাত ৰচিত সকলো মানুহকে আবণ্টন দিছে সকলো মানুহকে বিকল্প মাটি দিছে কাজিৰঙাৰ খিলঞ্জীয়াখিনিক দিয়া নাই খিলঞ্জীয়াখিনিক দিয়া নাই মেকুৰী বামুণী গ্ৰান্টৰ খিলঞ্জীয়াখিনিক দিয়া নাই গতিকে তেওঁলোকে খিলঞ্জীয়া ইংলে পথাৰ তেওঁলোকে এতিয়ালৈকে খিলঞ্জীয়া মানুহৰ উচ্ছেদ কৰিবলৈ কৰা পৰিকল্পনা আৰু উচ্ছেদ কৰা সেই বিৱৰণটো মই ক'লো দোহাৰিছো পৰ্বতজোৰা 3,600 বিঘা মাটি তাত প্ৰয়োজন আছে খিলঞ্জীয়া মানুহ দেখেনি ভূমিপুত্ৰ লংকা পথাৰ কাৰ্বি আংলং জিলা 24খন গাঁৱৰ কাৰ্বি সম্পৰ্ক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে পশ্চিম কাৰ্বি আংলং জিলা তাত পিজিআৰ ভিজিআৰত 7,184.7 একৰ মাটি খালী কৰাৰ পৰিকল্পনা কৰিছে উমৰাংচুৰ ডিমা হাছাৰ আদানীক 900 বিঘা মাটি লাগে বছৰি 40 লাখ টন উৎপাদনক্ষম এছিয়াৰ সৰ্ববৃহৎ চিমেণ্ট ফেক্টৰী বনাব 9,000 বিঘা তাত 9,000 বিঘা মাটি উচ্ছেদৰ পৰিকল্পনা কৰিছে পলাকবাৰী বৰদুৱাৰ বাগানত 1,500 একৰ মাটি খালী কৰাৰ কাৰণে পৰিকল্পনা কৰিছিল সফল হোৱা নাই প্ৰতিবাদ কৰিছো আমিও প্ৰতিবাদ কৰিছো দৰাবিল কামৰূপ জিলাৰ লজিষ্টিক পাৰ্ক বনাব এখন বিশাল বিল সেইখন তেওঁলোকে অধিগ্ৰহণ কৰিব বিচাৰিছে ফলঙনি গোলাঘাটত বীজ পামৰ 25 একৰ মাটি পতঞ্জলি গ্ৰুপক ইতিমধ্যে দিয়াৰ সিদ্ধান্ত লৈছে উকিয়ামত 400খন গাঁও 26খন গাঁও উচ্ছেদৰ পৰিকল্পনা কৰিছে এইখিনি পৰিকল্পনা কৰিছে আৰু অলৰেডি উচ্ছেদ হোৱা নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰান্টত 100টা খিলঞ্জীয়া পৰিয়াল
50 তারকা হাইট হোটেল নিৰ্মাণৰ বাবে কাজিৰঙাৰ কহৰাৰ ওচৰৰ ইনলে পথাৰ গাঁৱত প্ৰায় 60টা কাৰ্বি পৰিয়াল 50 তারকাযুক্ত তাজ হোটেল এণ্ড ৰিজৰ্ট নিৰ্মাণৰ বাবে যোৱা বছৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত কাজিৰঙাৰ হাতীগুলি চাহ বাগিচা সংলগ্ন 45টা খিলঞ্জীয়া ভূমিপুত্ৰৰ পৰিয়াল শিলহাকুৰ 1200 পৰিয়াল আমচাঙৰ যিসকল উচ্ছেদ কৰা এই সকলোবোৰ কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰ গতিকে খিলঞ্জীয়া ভূমিপুত্ৰ আপনি এই মাত্ৰ খবৰটো অলপ পাইছো সবিয়াক কথা এতিয়াও গম পোৱা নাই তাৰমানে চাওক প্ৰথম কথাটো হ'ল চৰকাৰী মাটি যদি কোনোবাই বেদখল কৰি আছে আৰু সেই চৰকাৰী মাটি যদি পুনৰ দোহাৰি চৰকাৰী মাটি যদি জনহিতাৰ্থে প্ৰয়োজন চৰকাৰক হৈছে চৰকাৰে মাটিখিনি অধিগ্ৰহণ কৰিব পাৰে সেইটো এটা অতি স্বাভাৱিক প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া কৰিব যাওঁতে যদি মাটিত থকা বসবাস কৰা মানুহখিনি বৈধ ভাৰতীয় নাগৰিক হয় তেওঁলোকক লগত কথা পাতি বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে যদি বিদেশী হয় কোনো বিকল্প সংস্থাপনৰ কথা নাই তেওঁলোক ভাৰতৰ পৰা বহিষ্কাৰ কৰিব লাগে স্পষ্ট কথা এতিয়া কথাটো হ'ল যে উচ্ছেদ প্ৰক্ৰিয়াটো যদি ৰাজনৈতিক হাতিয়াৰে ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া অতি দুৰ্ভাগ্যজনক হ'ব গতিকে এই গোটেই দিশটো চৰকাৰখনৰ চোৱাৰ দায়িত্ব যে কি প্ৰক্ৰিয়াৰে তেওঁলোকে উচ্ছেদ কৰিব গৈছিল কি প্ৰক্ৰিয়াৰে উচ্ছেদ কাৰ্য আৰম্ভ কৰিছিল কিন্তু একে সময়তে চৰকাৰৰ প্ৰয়োজনত বিধিবিধান অনুসৰি বিধিবিধান মানি যদি চৰকাৰে উচ্ছেদ কৰিব যায় আৰু চৰকাৰী উচ্ছেদ প্ৰক্ৰিয়াত যদি কোনোবাই অবৈধ পন্থাৰে বাধা আৰোপ কৰে সেইটো কিন্তু অবৈধ সেইটো কোনো কাৰণে সমৰ্থনযোগ্য সেইটো গৰিহণাযোগ্য কিন্তু চৰকাৰখনৰ দায়িত্ব শান্তি শৃংখলা অটুট ৰাখি আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখি কিদৰে এই ব্যৱস্থাবোৰ সম্পূৰ্ণ কৰিব পাৰে এইটো চৰকাৰখনৰ দায়িত্ব কিন্তু চৰকাৰখনে নিজৰ যিটো মৌলিক তেওঁলোকৰ কৰ্তব্য মৌলিক যিটো দায়িত্ব এই দায়িত্বসমূহ চৰকাৰখনে পালন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি কোৱা কথাটো হ'ল যে স্বাভাৱিক প্ৰক্ৰিয়া উচ্ছেদ পূৰ্বতে হৈছিল আজিও হৈছিল ভৱিষ্যতেও হ'ব সেই প্ৰক্ৰিয়াটো অসমীয়া জাতিৰ হিতৰ বাবে কৰিছো বুলি ব্লেকমেইলিং কৰি বাংলাদেশীক উচ্ছেদ কৰিছো বুলি ভুৱা প্ৰচাৰ চলাই থকাটো আমি বিৰোধিতা কৰিছো আমি সেই সম্পৰ্কত ইতিমধ্যে বিশদ তথ্য আমি আপোনালোকক দিলো উচ্ছেদ চলোৱা নাই এই উচ্ছেদ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বাবে ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰৰ বাবে এই উচ্ছেদবোৰ হিমন্ত বিশ্ব শৰ্মাই চলাই আছে আৰু ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থত কৰা উচ্ছেদক জাতীয় স্বাৰ্থত কৰিছো বুলি অসমীয়া খিলঞ্জী মানুহক ব্লেকমেইলিং কৰিছে এই অপৰাধতে হিমন্ত বিশ্ব শৰ্মা অপৰাধী এই তথ্যসমূহ দিলো মই আশা কৰোঁ এই তথ্যসমূহ আপোনালোকে সঠিকভাৱে অসমৰ জনসাধাৰণৰ মাজলৈ কঢ়িয়াই লৈ যাব ধন্যবাদ